ঘোষণা নিৰ্বাচন আয়োগে কৰিব লাগে আব্দুল খালেক ডাঙৰীয়া ভাৰতীয় সংবিধানৰ যদি নিৰ্বাচনী এটা স্বতন্ত্ৰ আব্দুল খালেক ডাঙৰীয়া যদি আপোনালোকে বনাইছে কেইখনমান মেডিকেল কলেজত য'ত কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ডিসি এই ডিসি বুলি কব এই পুলিশ বুলি কব আৰে মুখ মহাৰণৰ প্ৰস্তুতি চলি আছে পঞ্চায়তৰ নিৰ্বাচনক লৈ সাহকীয় আৰু বিৰোধী দলসমূহৰ মাজত 2026 চনৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনত এই যে পঞ্চায়তৰ নিৰ্বাচনৰ যি মিত্ৰতা এই মিত্ৰতাই কেনেকুৱা ফল দেখুৱাব লগতে উজনি নামনি মধ্য অসমত পঞ্চায়তৰ নিৰ্বাচনলৈ তৎপৰতা কেনেকুৱা এই সকলোখিনি আলোচনা কৰা হ'ল এক অনুষ্ঠানত সেই অনুষ্ঠানৰ ভিডিঅটো আপোনালোকৰ বাবে লৈ আনিছো আৰম্ভণিত হয়তো আপোনালোকে দেখিলে পৰিস্থিতি কেনেকুৱা হ'ল তেন্তে আহকচোন সম্পূৰ্ণ ভিডিঅটো আপোনালোকৰ মাজলৈ আগবঢ়াই যে আমি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰি কথাখিনিৰ সন্দৰ্ভত সুনীল ডেকাই কিছু প্ৰত্যুত্তৰ দিম বুলি কৈছিল সুনীল ডেকা খালেক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ বাৰু তেখেতে অসম গণ পৰিষদ দল সম্পৰ্কত কিছু কথা কৈছে কিন্তু মই এলায়েন্সৰ কথাত কওঁ যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া এটা NDA এলায়েন্স এটা গঠন কৰিছিল সেই NDA এলায়েন্সৰ পৰা এতিয়ালৈ আমি কিন্তু বুজাবুজিৰ ভিতৰতে কৰি আছোঁ যদি অসমত অসম গণ পৰিষদ দলে ৰাজনৈতিক দল কোনোবা যদি মানে বেছি সময় বন্ধুত্বপূৰ্ণভাৱে বা এলায়েন্স কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ লগত বেছিভাগ কৰিছে 96ত তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ঠিক এটা ইয়াত অসমত তেনেকুৱা এটা বিশেষ হেৰি নাছিলে সাংগঠনিক দৃঢ়তা বা স্থিতি নাছিল সেইটো সময়ত আমি হয়তো বেলেগ বেলেগ ৰাজনৈতিক দলৰ লগত বুজাবুজি কৰি চৰকাৰত আহিছিলোঁ কিন্তু এইটো তাৰ পিছৰ পৰা প্ৰায় বেছিভাগ সময় আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত অসমত বুজাবুজি কৰিছোঁ গতিকে খালেক ডাঙৰীয়া মাজতে মই মনত পেলাই দিছোঁ জাষ্ট হয় কওক একেসকলে UDFৰ লগতো বুজাবুজি নাই ADF শুনক ADF বঙাইগাঁও জিলা পৰিষদত সভাপতি অগপৰ উপসভাপতি আপোনাৰ সেই ধাৰণাটোৱে ভুল কাৰণ ধাৰণা ভুল কাৰণ আমি শুনক আমি কেতিয়াও ADFৰ লগত বুজাবুজি নহয় এইকাৰণে ADF দলটো জন্ম কিয় হৈছিল এইটোতো আপুনি জানে যে 2005 চনত যেতিয়া IMDT আইনখন বাতিল হৈছিল তেতিয়া ADF দল বিদেশী জিলা পৰিষদ একেলগে নাই চলা বুলি কওক এটা আপুনি তেতিয়াহ'লে দৰং জিলা পৰিষদ চলাইছে দৰং জিলা পৰিষদে একেলগে চলাইছে আপুনি যেতিয়া কৈছিল মই মাজত কিন্তু উত্তৰ এটা দিয়া নাছিল মই কম উত্তৰ দিম কথাটো এনেকুৱা যে ৰাজনৈতিক দল যেতিয়া মই কৈছো যে আমি NDA এলায়েন্সত আছো তেতিয়াৰ পৰা আমি অসমত বেছিভাগ সময় আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত বুজাবুজি কৰি আছো এতিয়া কথা তেখেতে কৈছে যে অসম গণ পৰিষদলৈ গিলি পেলাব এইবিলাক এই গিলি পেলোৱা শব্দটো কিন্তু কংগ্ৰেছে বেছিভাগ আনে এইকাৰণে আনে যে তেওঁলোকে অনুভৱ কৰে যে অসম গণ পৰিষদ দলৰ প্ৰত্যেকটো সমষ্টিত এটা ভাল স্থিতি আছে আজিৰ পৰা নহয় 1985 চনৰ পৰা গতিকে অসম গণ পৰিষদ দল যদি ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰতাৰ পৰা ওলাই আহে কংগ্ৰেছে লাভান্বিত হয় এই কথাটো আপোনালোকে চাব যে সাংবাদিকক হওক যেনেকে নহওক তেওঁলোকে বাতৰি কাকত যোগে হওক যেনেকে নহওক তেওঁলোকে আক্ৰমণটো অসম গণ পৰিষদ দলক কৰে আৰু কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে গিলি পেলাব আৰে ভাই যদি গিলি পেলায় 2016 চনৰ পৰা আমি চৰকাৰত আছো আপোনালোকতো চৰকাৰত নাই গতিকে অসম গণ পৰিষদ দলে মিত্ৰতাত থাকি চৰকাৰত আছে আৰু এটা ঠিক যে এখন চৰকাৰ আহিবৰ কাৰণে কিছু ক্ষেত্ৰত বুজাবুজি কৰিবলগীয়া হয় আসনটো ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হ'ল যে আমি চৰকাৰখন কেনেদৰে চলাব পাৰো ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ UPPL সকলোৱে মিলি পেলাই আমি চৰকাৰত আছো মই আপোনাক এটা কৈছো যে আমি 2009 চনৰ পিছত 2009 চনত আমি জিকিছিলো তাৰ পিছত আমি কিন্তু লোকসভাত আসন আমি পোৱা নাছিলো কিন্তু এবাৰটো আমি মিত্ৰতা কৰি আমি আসন জিকিছো তানে ইয়াৰ অৰ্থটো এইটো যে আপুনি কৈছে যে ভাৰতীয় জনতা পাৰ্টি অগব গিলি পেলালে আমি যদি আসন নাপালো আমাৰ এতিয়া লোকসভাতো আসন আছে ৰাজ্যসভাতো আছে আমাক গিলি পেলালে হয় যদি তেতিয়া ভাৰতীয় জনতা পাৰ্টি তেনেদৰে চিন্তা চৰ্চা কৰিলে হয় ঠিক তেনেকুৱা কথা নহয় গতিকে মই ভাবো যে আমাৰ মিত্ৰতাটো অক্ষুণ্ণ আছে আৰু আপুনি কৈছে যে UDFৰ লগত আমি বুজাবুজি কৰিছো এটা কথা পঞ্চায়ত নিৰ্বাচনত কৰবাত কংগ্ৰেছ বিজেপিও বুজাবুজি কৰিব পাৰে এইটো গ্ৰাছৰুট লেভেল হেনেকুৱা উদাহৰণ আছে কৰবাত আপুনি নকব কৰবাত মই 2000 আপুনি যদি ৰেকৰ্ড চাব খোজে মই তেনেকুৱা ৰেকৰ্ড আছে কংগ্ৰেছ বিজেপি কৰবাত বুজাবুজি কংগ্ৰেছ বিজেপি কৰবাত কৈছে আপুনি ৰেকৰ্ড চাওক মই কম এনেকুৱা কথা হয় যে পঞ্চায়ত লেভেলত তৃণমূল পৰ্যায়ত তেনেকুৱা বুজাবুজি হয় এই কাৰণে হয় যে কাৰণ সেই পঞ্চায়তত 10 জন মেম্বাৰ থাকিব সেই 10 জন মেম্বাৰৰ 5-6 জন যদি একলগ হয় তাত যদি কংগ্ৰেছৰ 4 জন থাকে বিজেপিৰ 2 জন থাকে যে বেলেগ দল UDFক আমি হুৰাব লাগে হে কংগ্ৰেছ বিজেপি একলগ হ'ব UDFৰ লগত না থাকে তেনেকুৱা হ'ব পাৰে পঞ্চায়ত লেভেলত আমি এই কথাটো চিন্তা চৰ্চা নকৰো কিন্তু খালেক ডাঙৰীয়া এটা কথাত মই আৰু তেওঁ প্ৰথমে এটা কথা কৈছিল যে এবাৰ চৰকাৰখনে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত তেখেতে কৈছে যে এইটো যে তলৰ লেভেলত মানে বেলেগকে কৰিলে সেইটো কথাত মই এটা উত্তৰ দিবলগীয়া আছে যে মানে নিৰ্বাচনী প্ৰতিঘত নেখেলি পেলাই ইণ্ডিপেণ্ডেণ্ট কিয় খেলিবলগীয়া হ'ল আপোনালোকৰ সংবাদ মাধ্যমবিলাকতে মই দেখো যে যেতিয়া পঞ্চায়ত নিৰ্বাচন আৰম্ভ হয়
এই ৱাৰ্ড মেম্বাৰবিলাকৰ ইণ্টাৰভিউ লয় আপোনালোকে যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোনোবাই কয় মহাত্মা গান্ধী কোনোবাই কয় ৰাজীৱ গান্ধী তাৰমানে কি যে যিকোনো ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে প্ৰাৰ্থীবিলাক মানে প্ৰক্ষেপ কৰে যাৰ ফলত কি হয় সেই প্ৰাৰ্থীবিলাকে একো নজনাকে তেওঁলোকে জিকি যায় তাৰ মাজৰ পৰা কোনোবা জিপি প্ৰেচিডেণ্ট হয় কিন্তু গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টজন বহুত দৰকাৰী যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীজন অসমৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ গাঁও পঞ্চায়তৰ জিপি প্ৰেচিডেণ্ট যথেষ্ট গুৰুত্বপূৰ্ণ বহুতখিনি কাম সেই জিপি থ্ৰু দি হয় এখন সৰু চৰকাৰ সেই চৰকাৰখনৰ মুৰব্বীজন অলপ শিক্ষিত আৰু তেওঁ অলপ সামাজিকভাৱে দায়বদ্ধ হ'ব লাগে সেইকাৰণে চৰকাৰখনে যিটো সিদ্ধান্ত লৈছে মই ভাবোঁ যথেষ্ট খুব মানে আদৰণীয় সিদ্ধান্ত এনেকুৱা এজন মানুহ হওক আমি কোৱা নাই যে কংগ্ৰেছ বা বিজেপি বা এজিপিৰ পৰা হওক এনেকুৱা এজন ব্যক্তিয়ে ৱাৰ্ড মেম্বাৰ জিকক সেই ৱাৰ্ড মেম্বাৰ কেইজন এজন ভাল জিপি প্ৰেচিডেণ্ট জিকক যাৰ জৰিয়তে সেই গাঁওখনৰ পঞ্চায়তখনৰ কাম হয় তেনেকুৱা ধৰণে চিন্তা কৈছিলোঁ তেওঁলোকে যদি সঁচাকে পঞ্চায়তটো দল বহিৰ্ভূত কৰিব খুজিছে গোটেইকেইটা কৰি দিব নহয় জিপি শুনক জিপি কমিটিখন যথেষ্ট ষ্ট্ৰং মই এই কথা বাৰে কৈছোঁ না আপুনি মই কওঁতে আপুনি কৈ আছে মই কওঁতে আপুনি যে জিলা পৰিষদখন এণ্টাৰ জিলা এখন জিলা পৰিষদ হ'ব সেই জিলা পৰিষদখন আপুনি ৰাজনৈতিক দল অবিহনে সেইটো কৰা দিগদাৰ কিন্তু জিপিখনটো সামান্য সৰু অঞ্চল না মাত্ৰ 10টা মেম্বাৰ থৈ দিব 10খন গাঁৱত থৈ দিব 10খন গাঁৱৰ মাজত এই কাৰণে সহমত পোষণ নকৰো ৰাজনীতিক জ্ঞান তৃণমূল পৰ্যায়ত আছে আকৌ কংকনা ৰাণাৱতৰ দৰে সাংসদ তেওঁলোকৰ কণ্টেম্পৰাৰী পলিটিক্স সম্পৰ্কত জ্ঞান নাই কংকনা আপোনালোকৰ মিডিয়াতে চাব কংকনা ৰাণাৱতে জাতিৰ পিতালৈ কি মন্তব্য কৰিছে কাৰ কি কৰিছে বহুত সাংসদতকে বেছি তেওঁলোকৰ ৰাজনৈতিক জ্ঞান আছে গতিকে আমি কাকো আমি ৰাজনৈতিক জ্ঞান সংসদ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত পঞ্চায়তৰ লগত গাঁও পঞ্চায়তত উন্নত কৰিবৰ কাৰণে আমি যদি এজন শিক্ষিত ভাল মানুহ এজনক বনাব পাৰোঁ তাত আপোনাৰ কি আপত্তি আছে চৰকাৰখনৰ সদিচ্ছা থাকিলে তেতিয়াহ'লে বেলেগকে পাতক না বেলেগ গাঁও পঞ্চায়তৰ যিহেতু তাত প্ৰতীক নাথাকে এই কথাটো বেলেগে পাতক সেইটো বেলেগে পাতক আপুনি আকৌ নিৰ্বাচনটো কাকো ডাবুলকে খৰচ কৰিব বিচাৰিছে বেলেগে পাতক চিম্বল থাকিব আৰু চিম্বল নাথাকিব মই কালি কাৰণ এইটো তেওঁলোকে জানে নিৰ্বাচনী আয়োগৰ ওচৰত এই কথাটো উলিয়াইছিল বিজেপিয়ে জানে যে ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন তেওঁলোকে প্ৰাৰ্থী নাপায় আপোনাৰ ভুল কৈছে কালি মই নিৰ্বাচনী আয়োগৰ ওচৰত এখন সভা আছিল নিৰ্বাচন আয়োগে কৰিব লাগে আব্দুল খালেক ডাঙৰীয়া ভাৰতীয় সংবিধানৰ যিটো নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ আব্দুল খালেক ডাঙৰীয়া যদি হেৰি কৰিব স্বীকৃতি দিব খোজা নাই আপুনি সংবিধানৰ কথাই মানা নাই তেতিয়াহ'লে নিৰ্বাচন স্বতন্ত্ৰ বিষয় সম্পূৰ্ণ আপুনিও পুতলা খাব পাৰে কেনেকৈ পুতলা হ'ব কওকচোন নিৰ্বাচনী আয়োগক যদি আপুনি স্বতন্ত্ৰ হিচাপে ভাৰতীয় সংবিধানে দায়িত্ব দিছে ভাৰতীয় সংবিধানে দায়িত্ব দিয়া এটা সংগঠনক আপুনি যদি নিষ্ক্ৰিয় বুলি কয় আপুনি কিয় সংসদ হৈ আছিল আপুনি নাজানে নেকি যে ভাৰতীয় নিৰ্বাচন আয়োগৰ কথা কয় মই যিয়ে নহওক নিৰ্বাচন আয়োগ মানে নিৰ্বাচনী এটা ঠিক আছে সুৰঞ্জন দত্ত মানে ইয়াত থকা প্ৰতিজনেই ৰাজনৈতিকভাৱে বা সামাজিকভাৱে মোতকৈ অভিজ্ঞ আৰু মোতকৈ জ্যেষ্ঠ আৰু বিশেষভাৱে আব্দুল খালেক ডাঙৰীয়া সাংগঠনিক ৰাজনীতিৰ কথাই কওক বা সাংসদীয় ৰাজনীতি বা ইলেক্ট্ৰেল পলিটিক্সত তেওঁ অত্যন্ত অভিজ্ঞ অসমৰ তথাপিও মই এটা কথা কওঁ যে আপুনি যিবিলাক কথা ভাবি আছে বা যেনেকৈ ধৰণে ভাবি আছে বৰ্তমান সময়ত 21 শতিকাত এইবিলাক বস্তুৰ কিমান প্ৰাসংগিকতা আছে সেইটো মই নাজানো কিয়নো অসমৰ ৰাইজে বা অসমৰ মানুহে বিশ্বায়নৰ যুগ সকলোৱে বিশ্বক ঢুকি পোৱাৰ কিবা এটা চেষ্টা কৰি আছে সেয়া ৰাজনৈতিকভাৱে হওক শিক্ষাভাৱে হওক খেলতে হওক সকলো দিশত আমি ইয়াৰ উপৰিও যিবিলাক কাৰ্যকৰ্তা হিচাপে এজনে আনজনৰ লগত যিবিলাক সাধুবাদ বা এনেকুৱা ধৰণৰ কথোপকথন হয় আমাৰ নেতৃত্বই বা আমাৰ মাৰ্গদৰ্শকসকলে মিত্ৰজোঁট অকল ৰাজনৈতিক মিত্ৰজোঁটত নাথাকি ব্যক্তিকেন্দ্ৰিক যিবিলাক আমাৰ আন্তৰিকতা এইখিনিৰ কাৰণেও ৰাজনৈতিকভাৱে আমাক শিকাইছে আৰু সেইকাৰণে মই ভাবোঁ সামূহিকভাৱে UPPL হওক গণপৰিষদ হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আৰু সৰ্বভাৰতীয় পৰ্যায়ত NDA ষ্ট্ৰাকচাৰত যিসকল লোক আছে মেজৰ ৰোল প্লে কৰাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল আমাৰ মাৰ্গদৰ্শক আৰু বাকী ৰাজনৈতিক দলৰ যিসকল মাৰ্গদৰ্শক এইসকলে কাৰ্যকৰ্তাৰ মাজত সেই বিশ্বাস আৰু আত্মবিশ্বাস আৰু এই বিশ্বাসটো ৰাখিব পাৰিছে কাৰণেই ৰাজনৈতিকভাৱে হওক ব্যক্তিগতভাৱেই হওক আমি সমিল মিলেৰে এটা মিত্ৰজোঁট আৰু অসমৰ উন্নতিৰ কাৰণে বা অসমৰ মানুহৰ মনৰ কথা চিন্তা কৰিবৰ কাৰণে আমি সাহস পাইছোঁ আৰু মই বাকী ৰাজনৈতিক দলকো কওঁ যে আপোনালোকৰ নেতৃত্বৰ বা আপোনালোকৰ যিসকল লোক আছে ভূপেন বৰা ডাঙৰীয়াই হওক বা ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই হওক
তেখেতলোকৰ কথা কটাকটিটোৱে গ্ৰাউণ্ডত থকা লোকসকলক বিৰাট অসুবিধাত পেলায় এইটো মই কোৱা কথা নহয় আমি যেতিয়া গাঁৱত যাওঁ বা আমি সেই অঞ্চলবিলাকত সোমাওঁ তেতিয়া মানুহৰ মুখে মুখে প্ৰচাৰ হয় এটা সন্মানীয় সভাপতি পদটো অখিল গগৈ বুলি ক'লে তেওঁ যি মন যায় কৰিব পাৰে তেওঁ উভত গুৰে নাচিব পাৰে ভূপেন বৰা ডাঙৰীয়া উভত গুৰে নাচিব পাৰে কোনো কথা নাই ভূপেন বৰা হিচাপে কিন্তু কংগ্ৰেছৰ সভাপতি হিচাপে ৰাইজৰ দলৰ সভাপতি হিচাপে সভাপতি আসনখনক সন্মান দি মুখেৰে কোৱা বক্তব্যবিলাক যদি ভাল হয় তেতিয়া মই ভাবো এই সমিল মিলটো তেওঁলোকৰ মাজতো থাকিব কিন্তু দুখৰ বিষয় কংগ্ৰেছে যোৱাটো যি 5টা আপোনাৰ উপনিৰ্বাচন হ'ল এই উপনিৰ্বাচনত কিন্তু তেওঁলোকে ইমান সাংগঠনিক ষ্ট্ৰাকচাৰ থকাৰ পাছতো বাকি যিসকল তেওঁলোকৰ দল আছিলে তেওঁলোকক আওকাণ কৰি গোটেই প্ৰাৰ্থিত্ব কিন্তু কংগ্ৰেছে নিজৰে দিলে ঠিক আছে সেইবোৰেই মিত্ৰতাত আউল লগায় ঠিক আছে আপুনি খুব সুন্দৰ কথা কৈছে খালেক ডাঙৰীয়া আপুনি ক'ব আপোনাৰ ক'বলগীয়া আছে নিশ্চয় মই তথাপিতো আপোনাক আৰু এটা কথা সুধিছোঁ আপুনি এটা কথাত খুব বৰকৈ লাগি থকা যেন মোৰ অনুমান হৈছে বিজেপিৰ প্ৰাৰ্থী নাই কাৰণে প্ৰতীক উঠাই দিয়া বুলি আপুনি কথাষাৰ কৈছে সেইটো আপুনি ক'ব মই প্ৰশ্নটো আপোনাক ৰকিবুল হাছান ডাঙৰীয়াক হৰুৱাইছোঁ তাত যদি কাৰ্যকৰ্তা নাই তেতিয়াহ'লে চামুগুৰিত বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই 2 মাহত ৰকিবুল হুছেইন ডাঙৰীয়া ইমান সমগ্ৰ অসমৰটো আমি বুলেতো সামগ্ৰী মানে ৰকিবুল হুছেইন ডাঙৰীয়া বুলে গম পাইছিলো তুমি 10 লাখ ভোটত জিকা মানুহজন ঠিক আছে বাৰু সেইটো এটা বেলেগ প্ৰসংগ মই খালেক ডাঙৰীয়াক পোনপটীয়াকৈ সুধিব বিচাৰিছো আপুনি যে এই কথাষাৰ ক'লে বিজেপিৰ তৃণমূল পৰ্যায়ত অৱস্থা বেয়া কাৰণে এইটো কথা ক'লে নে মই তাৰ আৰত বেলেগ কিবা এই কথা কোৱা নাই যে গোটেই অসমত নাই মই কৈছো কিছুমান এলেকাত তেওঁলোকে নাপায় যোৱাবাৰো পোৱা নাই তেওঁলোকে কোনবোৰ এলেকা অলপমান এলেকা কিয় ক'ব লাগে যোৱাবাৰৰ ৰেকৰ্ড আপুনি সাংবাদিক মানুহ আপুনি যোৱাবাৰৰ ৰেকৰ্ড পঞ্চায়ত নিৰ্বাচনৰ ৰেকৰ্ড উলিয়াই লওক কেইখনমান দৰকাৰ হ'লে মই ইণ্ডিভিজুৱেল লেভেলত আপোনাক কৈ দিম ঠিক আছে ৰেকৰ্ড উলিয়াই লওক চাব যে কেইবাখনো পঞ্চায়তত বিজেপি দলৰ ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী নাই জিলা পৰিষদত দিছে তেওঁলোকে গাঁও পঞ্চায়তত নাই আঞ্চলিক পঞ্চায়তত নাই বা ৱাৰ্ড মেম্বাৰত নাই ওলাই যাব আপুনি ওলাই ল'ব গৱেষণাত ওলাই যাব গতিকে মই যি কথা কৈছোঁ দায়িত্ব সহকাৰে কৈছোঁ আৰু তেওঁলোকে হয়তো যদি সামগুৰিৰ পিছত যদি এই সিদ্ধান্ত ল'লেহেঁতেন তেখেতে কৈছে সামগুৰিত জিকিলে সামগুৰিৰ পিছত ল'লে হয়তো তেওঁলোকে এই সিদ্ধান্ত নল'লেহেঁতেন যিহেতু সামগুৰি জিকি তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িছে কিন্তু সিদ্ধান্তটো ৱাৰ্ড মেম্বাৰৰ যে প্ৰতীক নাথাকে এই সিদ্ধান্তটো তেওঁলোকে আগতে ল'লে এইটো বহুত আগৰ পৰা কৈ থকা মানে বহুত আগত নহয় আগতে ল'লে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ পৰা চাগে 1.5-2 বছৰ আগৰ পৰা এই কথাষাৰ কৈ আছে ন শুনিলা হয় কৈছে কাৰণ সেই সময়ত তাৰ চিন্তাধাৰা বেলেগ আছিল তেওঁ কেতিয়াবা কয় মুছলমানৰ ভোট নালাগে কেতিয়াবা তেওঁ মুছলমানক আকৌ তৈলমূৰ্ধনো কৰে কেতিয়াবা তেওঁ চৰত গৈ নাচি দিয়ে কেতিয়া আকৌ কয় নাই এই কমিউনিটিৰ ভোট আমাক নালাগে এই তেখেতৰ কথা তেখেতে কেতিয়াবা কৈ দিব যে গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বৈ যায় যিটো কথা কোনো মুছলমান নেতাও কোৱা নাই আৰে আপোনালোকৰ পাৰ্টি এতিয়াও আছে ঋতুবৰণ শৰ্মাই সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ দিছিল খবৰ ল'ব আপুনি কাৰণ আপুনি পুৰণি বিজেপি আপুনি খবৰ ল'ব ঋতুবৰণ শৰ্মাই এটা গোচৰ দিছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই বিজেপি গতিকে সেইটো বেলেগ কথা আজি যিটো কৈছে সুনীল ডেকা ডাঙৰীয়া মিত্ৰতাৰ কথা 2016 পৰা 2021লৈকে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছিল তাত বিপিএফ আছিল 2021ৰ নিৰ্বাচনত বিপিএফক গটা মাৰি উলিয়াই দিলে দি ইউপিপিএলক আকোৱালি ল'লে আপোনাৰ মই কিছুমান উদাহৰণ আগতে দিছোঁ কিন্তু বিপিএফক উলিয়াই দিলে আজি মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ আগমুহূৰ্তত অজিত পাৱাৰক আটাইতকৈ দুৰ্নীতিপৰায়ণ বুলি ক'লে 70,000 কোটি টকাৰ কেলেংকাৰী বুলি ক'লে সেই অজিত পাৱাৰক লৈ ডেপুটি চিএম পাতিলে বেছি দূৰলৈ যাব নালাগে মেঘালয়ত কনৰাড চাংমাৰ চৰকাৰত আগতো বিজেপি আছিল বিধানসভাৰ নিৰ্বাচনৰ সময়ত অমিত শ্বাহে আহি ক'লে কনৰাড চাংমা মেঘালয়ৰ সৰ্বকালৰ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী আকৌ নিৰ্বাচন পাৰ হৈ গ'ল আকৌ বিজেপিৰ চৰকাৰতো সোমাই গ'ল সেই শপত গ্ৰহণত আপোনাৰ অমিত শ্বাহ উপস্থিত হ'ল হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক হিচাপে মঞ্চত জেগা নাপালে কিন্তু তলত বহিলে গতিকে বিজেপি যি কয় আৰু যি কৰে বিজেপিৰ ৱাশ্বিং মেচিনত যেতিয়া যিসকল সোমাই যায় আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপি সংসদীয় দলে এটা অভিযোগনামা প্ৰকাশ কৰিছিলে সেই মই ৰমেন ডেকা সংসদীয় দলৰ সচিব আছিল লুইজ বাৰ্গাৰ কেলেংকাৰী যে হিমন্ত বিশ্ব শৰ্মা বিজেপিত সোমাই গ'ল সেই অভিযোগনামাৰ কথা পাহৰি গ'ল মই মানে মই আকৌ এবাৰ কৈছোঁ খালেক ডাঙৰীয়া সন্মান সহকাৰে কওঁ আপুনি মই কৈ গৈছোঁ আপুনি সাংসদীয় ৰাজনীতি আছে অভিজ্ঞ আৰু আপুনি ইলেক্ট্ৰেল পলিটিক্সত আপুনি অভিজ্ঞ বা সাংগঠনিকভাৱেও আপুনি অভিজ্ঞ মানুহ
দুটা বস্তু পলিটিক্যাল স্টেটমেন্ট আৰু আপোনাৰ নিৰ্বাচনৰ যিবিলাক ষ্টেটমেণ্টৰ লগত কিছু সামঞ্জস্য থাকে হেতু সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলো দলে এটো মানি ল'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যেটো কথা ক'লে মুছলমানৰ ভোট নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে হেতু যদি আপোনালোকৰ আৰ্কাইভত থাকিব অসমৰ সনামধন্য সকলো চেনেলত থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মুছলমানৰ ভোট নালাগে প্ৰথম মই কাম কৰিম তাৰ পাছত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা যেটো কৈছিল গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বাহিৰ মই এটো কৈ লৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছো ন মুখ্যমন্ত্ৰীয়ে এটো কথা কৈছে তেখেতৰ উত্তৰটো দিছো না মানে গুজৰাটৰ এই যেটো কথা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা বুলি কৈছে এই কথাখিনি তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নাছিল কংগ্ৰেছ দলে কৈছিল কংগ্ৰেছ দলৰ হিমন্ত বিশ্ব শৰ্মা মোৰ কথাখিনি শুনক না কংগ্ৰেছ দলৰ কথাখিনি হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উলিওৱা হৈছিল কাৰণ প্ৰত্যেক সেইখিনি সময়ত কংগ্ৰেছৰ প্ৰতিজন নেতাই তেনেকুৱা ধৰণৰ এতিয়া আজিৰ তাৰিখত মই কৈছো আজিৰ তাৰিখত মই অসম গণ পৰিষদ দলত আছো মই দলৰ হৈ কথা কম কালি যদি মই কংগ্ৰেছত থাকো মই গণ পৰিষদ দলক গালি পাৰিম হেতু মন্তব্য যেটো ৰাজনৈতিক দলত থাকে সেই ৰাজনৈতিক তাৰ মানে কংগ্ৰেছ দলৰ যেটো মূল কথা সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উলিওৱা হৈছিল হেতু আপুনি সেই মিটিংখনত যদি আব্দুল খালেক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঠাইত যদি আব্দুল খালেক ডাঙৰীয়াই ভাষণ দিলেহেঁতেন কংগ্ৰেছৰ যদি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ শুনি লওক খালেক ডাঙৰীয়া যদি সেই 14 চনৰ মিটিংখনৰ ষ্টাৰ কেম্পেইনাৰ হ'ল হয় সেইটোৱে ক'লে ঠিক আছে মই এটা বিৰতি ল'ব লাগিব জয়ন্ত কুমাৰ দাস মই বহু সময়ৰ পৰা আপোনাক সময় দিব পৰা নাই ইতিমধ্যে আপুনি আলোচনা শুনিছেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে কি হয় কাইলৈ আমি গম পাম আদালতত শুনানি আছে কিন্তু 26ৰ নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা আৰম্ভ কৰিছে আৰু আপোনালোকৰ দলেও এনেকুৱা কিছুমান সমষ্টি বাছি লৈছে যিবোৰ সমষ্টি পূৰ্বতে হয় কংগ্ৰেছৰ দখলত আছিল নহলে এআইডিএফৰ দখলত থকা কিছু সমষ্টিত অখিল গগৈয়ে ধাৰাবাহিকভাৱে সভা অনুষ্ঠিত কৰিছে আৰু তেওঁৰ সভাত বৃহৎ সংখ্যক মানুহ আমি দেখিবলৈ পাইছো তেনেস্থলত 26ক লৈ আপোনালোকৰ ৰণনীতিটো কেনেকুৱা ইতিমধ্যে আপোনালোকে এটা কথা স্পষ্ট কৰিছে পঞ্চায়তত মিত্ৰতা নহলে 26ত আপোনালোকে অকলে খেলিব নহয় আপুনি পাৰ্টিকুলাৰলি এটো ক'ব গৈছে যে আমি মানে লোৱাৰ আসামত আমাৰ মানে এক্টিভিটিটো বেছি হৈছে বুলি ক'ব বিচাৰিছে কিন্তু হেতু নহয় আসল কথা হদিয়াৰ পৰা যদি ধুবুৰীলৈ চাই আপুনি দেখিব হদিয়াতেই যাওক ডিগবৈ তাত যদি যায় মাৰ্ঘেৰিটা যদি যায় এই গোটেই আপাৰ আসাম মিডিল আসাম সকলোতে মানে তেওঁ মানে একাধিক্ৰমে মানে সাংগঠনিক দিশত লাগি গৈছে 26ৰ কাৰণে আমি এতিয়াৰ পৰা প্ৰস্তুতি হৈছো আৰু আমাৰ এটাই লক্ষ্য যে 26ত আমি যিমানবিলাক এজিপি আৰু বিজেপি বাদ দি যিমানবিলাক দল আছে সকলোবিলাক আমি একগোট হ'ব লাগে আৰু বিজেপি ক্ষমতাৰ পৰা আঁতৰাব লাগে তাৰ স্বাৰ্থত আমি যি ত্যাগ কৰিব লাগে আমি প্ৰস্তুত আছো কাৰণ তাৰ উদাহৰণ হ'ল কি আমি লোকসভা ইলেকশ্যনতো আমি ত্যাগ কৰিলো আৰু লোকসভা ইলেকশ্যনত আমাৰ সভাপতিয়ে গোটেই অসমখনত ক'ত কিমান মিটিং কৰিলে কংগ্ৰেছৰ হৈ আপোনালোকে নিজে দেখিছে আপোনালোকে কভাৰেজ কৰিছে ধুবুৰী সমষ্টিত কিমান মিটিং কৰিলে আৰু তাৰ বিনিময়ত কেনেকৈ বতাহ আহিল সেইটো আপোনালোকে দেখিছে ঠিক তেনেকৈ জোৰহাটত আপোনালোকে দেখিছে কিফালে আপোনাৰ বৰাকত গৈছে প্ৰতিটো সমষ্টিতে মানে তেওঁ যেনেকৈ লাগিছে আৰু আমিও নিজেই আমাৰ মীৰা বাইদেউৰ হৈ আমিও ইয়াত যথেষ্টখিনি আমি লাগিছো কামৰূপ মহানগৰত বা বেলেগ ঠাইত গৈছো আমি গতিকে আমাৰ হ'ল কি আমি ত্যাগ কৰিবলৈ প্ৰস্তুত আছো একেবাৰে প্ৰস্তুত আছো 26লৈ আমাৰ লক্ষ্য এটাই উদ্দেশ্য এটাই যাতে 26ত বিজেপি কোনো পধ্যে ক্ষমতাত আহিব নোৱাৰে তাৰ কাৰণে আমি যিকোনো স্যাক্ৰিফাইস কৰিবলৈ আমি প্ৰস্তুত আছো কিন্তু কংগ্ৰেছে সেই কথাখিনি নকৰে কংগ্ৰেছে আমাক ডিনাই কৰি আছে বাৰে বাৰে আমাক প্ৰবঞ্চনা কৰি আছে বিজেপি মিত্ৰজোঁট অসমত পুনৰ কিয় আহিব নালাগে মইতো ক'লোৱে আপোনাৰ তাৰ কাৰণেতো মোক এই সময় কম হ'ব আপুনি যদি হেতু উত্তৰ দিব লাগে তেতিয়াহ'লে মই আপোনাক 5 ঘণ্টাটো মোৰ কম সময় হ'ব বিজেপি কি কাৰণে আহিব নালাগে আৰু আপোনালোকে কি কৰিব অসমক লৈ আমি কি কৰিমটো মানুহক দিয়ে এইটো ভিছন দিয়া হৈছে আমি ভিছন দিম আপোনাক আপুনি মোক এটা কথা কওক আপোনালোকে মোক এইটো কওক আজি ডেটত বড়ো ধানৰ খেতি কৰিব নোৱাৰা হৈ আছে
কৃষকে আপোনালোকে পানী যোগান ক'ত ক'ত দিলে কোনখন আঁচনি আছে দেখাওক আমাৰ ভিছন ডকুমেণ্ট আছে যে আমি 12 মাহে খেতি পথাৰত পানী দিম আপোনালোকৰ যিমান কিখন আঁচনি আছিল কংগ্ৰেছৰ দিনত সেই আঁচনি কি জলসিঞ্চন আঁচনি তাৰে 90% আপোনালোকে মাৰি পেলালে আপোনালোকে কি বনাইছে দলং বনাইছে আপোনালোকে বনাইছে কেইখনমান মেডিকেল কলেজত য'ত কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই য'ত এটা আপোনাৰ কাৰ্ডিঅ'ৰ সৰু ইক' মেচিন এটা নাই আপোনালোকৰ মেডিকেল কলেজত সেইবিলাক ডেভেলপমেণ্ট আগতে কৰক আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাওক আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰি সেইটো ডেভেলপমেণ্ট আমাক দেখাই লাভ নাই আপোনালোকে আমাৰ যিটো নেকি ভেটি আমি more than 70% মানুহ আমি কৃষি নিৰ্ভৰ আপোনালোকে বাহিৰত কিয় সিএমএ দৌৰি ফুৰিব লাগে যে মানুহ ইয়াত বেলেগৰ পৰা আহক পাৰ্টি ইয়াত ইনভেষ্ট কৰক কিয় দৌৰি ফুৰিব লাগে আমি আমাৰ খেতি যিখিনি আছে আমাৰ ৰঙালাও গৈ আছে এতিয়া বাহিৰত ট্ৰাকে ৰঙালাও বাহিৰত গৈ আছে ৰঙালাওৰ পৰা আপোনালোকে প্ৰডাক্ট এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি কৰক গোটেই অসমত প্ৰতিটো ঠাইতে কোল্ড ষ্ট'ৰ আপোনালোকে ওপেনিং কৰিলে আজি 2 বছৰ আগৰ পৰা কিন্তু তাত আজি লৈকে আপোনালোকে ডেভেলপমেণ্ট সেইবিলাকত আমাৰ ভিছন ডকুমেণ্ট আছে আপোনাক যদি লাগে আপোনালোকৰ 5টা কাম কৰিম বুলি আপোনালোকে কৈছে থাকি এই ধৰণে কথা কোৱাটো খুব সহজ আপোনালোকে বিৰোধীত আছে কিন্তু আপোনালোকে আহি পেলাই আপোনালোকে গোটেই অসমখন এফালৰ পৰা কি কৰিছে আপোনালোকে হিন্দু মুছলিম আপুনি প্লিজ মই আপুনি কথাটো শুনিছো হয় ডক্টৰ ডাঙৰীয়া কওক আপোনালোকৰ সভাপতি হৈ গ'ল অখিল গগৈ ডাঙৰীয়া আপোনালোকে যি ধৰণে আহি টিভিত কথাটো কয় অখিল গগৈ ডাঙৰীয়াক এটা আপুনি অনুৰোধ কৰিব মই শিৱসাগৰৰ ল'ৰা তেওঁ শিৱসাগৰ সমষ্টিৰ বিধায়ক দৰিকাপাৰা যিটো ডেম্পিং গ্ৰাউণ্ড আজি 3 বছৰে পলিথিন এটা আঁতৰাব নোৱাৰিলে গ্ৰীণ হাউচৰ নেট এখন আগত বাঁহ পুতি লগাই দিয়ে তাত এখন 6x4ৰ ফ্লেক্স লগাই দিয়ে হিমানে কাম কৰিছে প্ৰথম আপুনি নিজৰ সমষ্টিটোত তেওঁ ডাম্পিং গ্ৰাউণ্ডটোৰ কথাটো চিন্তা কৰক বাকি আপুনি এইখিনি কৰিবৰ কাৰণে চৰকাৰে ৰেডি আছে কৰি আছে অখিল গগৈ ডাঙৰীয়াই সমগ্ৰ অসমৰ কথা চিন্তা কৰি যিখিনি কথা আপুনি ইয়াতে ক'লে শিৱসাগৰৰ ডাম্পিং গ্ৰাউণ্ডটো ই 3 বছৰৰ অখিল গগৈ ডাঙৰীয়াই কি কৰিলে সেইটোতো কৰে সেইফালে যাব নোৱাৰি উত্তৰটো দিবলৈ দিয়ক মই এইটোতো কৈছো আৰু শিৱসাগৰ সমষ্টিৰ ৰাইজক আপুনি এতিয়া অনলাইন মই ভূঞা ডাঙৰীয়াক কৈছো আপুনি এটা ফোন লাইন খুলি দিয়কচোন লাইভ শিৱসাগৰৰ পৰা অখিল গগৈ ডাঙৰীয়াৰ হুবাত কেজনে দিয়ে কি কৰে ফোনটো আপুনি খুলে এদিন এনেকুৱা এটা টক শ্ব' পাতক শিৱসাগৰ সমগ্ৰ অসমৰ কাৰণে তেওঁলোকে পানী যোগানৰ কথা ক'লে কিবা কিবি কথা ক'লে আমুক ক'লে তামুক ক'লে যিজন মানুহে নিজৰ সমষ্টিটো চম্ভালিব নোৱাৰে সমষ্টি বাকী বাদ দিলোঁ দৰিকাপাৰৰ বাছ ষ্টেণ্ডটোৰ অপজিটত থকা সৎসং মন্দিৰ যি বিভাগ আছে তাৰ কাষত আৰু এটা আমাৰ কিবা মন্দিৰ এভাগ আছে সেই মাজৰ ঠাইখিনি আজি 3 বছৰে ডাম্পিং গ্ৰাউণ্ডটো অখিল গগৈ ডাঙৰীয়াই একো কৰিব নোৱাৰিলে উদাহৰণস্বৰূপে দি দিছোঁ লখিমপুৰত 1 বছৰত 6 বিঘা মাটি মানৱ ডেকা ডাঙৰীয়াই ৰিক্লেইম কৰালে আৰু তাত এতিয়া এখন পাৰ্ক বনিব খালী আৰু তাৰ পৰা যিবিলাক ভাৰ্মি কম্পোজ ওলাইছে কিছুমান প্লাষ্টিক কণ্টেণ্ট যিবিলাক থাকি গৈছে সেইবিলাক চিমেণ্ট ফেক্টৰীত পঠিয়াইছে মেঘালয়লৈ এই ধৰণৰ ডিব্ৰুগড়ত হৈছে অন্যান্য জিলাবিলাকত হৈছে অখিল গগৈ ডাঙৰীয়াই প্ৰথমতে ডাম্পিং গ্ৰাউণ্ডটো ক্লিয়াৰ কৰি দেখুৱাওক তাৰপাছত সমগ্ৰ অসমৰ সময় একেবাৰে কম মুখেৰে কোৱাটো ঠিক আছে মই আপোনাক সেইটো মুখেৰে কোৱাটো আজি আপুনি ক'লে ৰঙালাও বাহিৰলৈ গৈছে শুনি লওক ডাঙৰীয়া ৰঙালাও বাহিৰলৈ গৈছে বুলি কৈছে আপুনি ৰঙালাওৰ এক্সপৰ্টত কৃষক কিমান উপকৃত হৈছে আপুনি জানে আৰু এটা কথা কওঁ আপুনি অসমত একো নাই হোৱা বুলি ক'লে সৰস মেলা PNRD আণ্ডাৰত হয় অলপ দিনৰ আগত আমাৰ খানাপাৰাত হৈ গ'ল খানাপাৰাত টোটেল যোৱাবাৰ আছিলে 8 কোটি টকা বিজনেছ হৈছিলে সৰসত এইবাৰ কিমান হ'ল গম পায় 19.30 কোটি অসমৰ সেলফ হেল্প গ্ৰুপক আপোনালোকে কয় নহয় আমি হিতাধিকাৰী সৃষ্টি কৰিছোঁ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ 30 লাখ মহিলাই 19 কোটি 30 লাখ 32 লাখ টকা মই উইথ ডকুমেণ্ট আপোনালোকৰ ৱেবছাইটত চাব সৰস মেলা এই কেইদিনমানৰ আগত হৈ গৈছে অসমৰ মহিলাসকলে এইখিনি ব্যৱসায় কৰিছে আৰু অসমৰ মহিলাসকলক এই ধৰণে স্বাৱলম্বী কৰিবৰ কাৰণে যদি চৰকাৰখনে চেষ্টা কৰিছে সুৰঞ্জন দত্ত অনুষ্ঠান শেষ কৰিব লাগিব খালেক ডাঙৰীয়া চমুকৈ উত্তৰ দিব নিদিলে আপুনি নাই প্ৰথম কথা হৈছে চাওক সিহঁতৰ জয়ন্ত দাসৰ লগত তেখেতে দীঘলীয়া বিতৰ্ক কৰিছে সেইটো বেলেগ কথা মইতো কোৱাই নাই আপোনালোকে কিন্তু দুটা কাৰণত বিজেপি চৰকাৰখনক গুচাব লাগিব এটা হৈছে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত দম্ভ তেওঁ কাক অপমান নকৰে ডিচিক এই ডিচি বুলি ক'ব মুখ্যমন্ত্ৰী এনেকৈ ক'ব নোৱাৰে এই পুলিচ বুলি ক'ব আৰু মুখ্যমন্ত্ৰী এনেকৈ ক'ব নোৱাৰে এনকাউণ্টাৰ কৰি দি বুলি ক'ব এনেকৈ ক'ব নোৱাৰে মুখ্যমন্ত্ৰী আইনৰ শাসন হ'ব লাগিব গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ এই
ৰাজ্যৰ বৰেণ্য বুদ্ধিজীৱীক মাল বুলি ক'ব এই দম্ভ চূৰ্ণ কৰাৰ কাৰণে অসমৰ মানুহে সংকল্প দিব দুৰ্নীতি আজি সকলোতে দুৰ্নীতি বিয়পি গৈছে দুৰ্নীতি আজি পৰ্বতসমূহ দুৰ্নীতি হৈছে সেই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে মেণ্ডেট দিব ঠিক আছে মই এইখিনি কথা মই সকলোৰ পৰা শুনিলো ঠিক আছে মই অসমৰ ৰাইজে মিত্ৰজোঁটক কি ধৰণে লয় অসমৰ ৰাইজে মেণ্ডেট আগন্তুক সময়ত আমি দেখিম এইখিনি কংগ্ৰেছ বা বিৰোধীৰ পৰা সময়খিনি ৰাইজলৈ এৰিছো সময়ত আমি সকলো স্পষ্ট হ'ব মই অনুষ্ঠান ইয়াতে সামৰিছো সো ৰাইজ আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো চেনেললৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে তো ঠিক আছে আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই